নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানোহক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধনত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া হলে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানোহক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে ৰবি 16 তাৰিখলৈকে দ্বাদশস্থ হৈ আছে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অলপ দুৰ্বল থাকিব যদিও আপোনাৰ বডিলি ষ্টেমিনা হাই থাকিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ পাকস্থলীৰ ঘৰত ইয়াতে মংগলৰ দৃষ্টি আহিছে শনি গ্ৰহটোৰ দৃষ্টি আহিছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষকৈ পেটৰ এচিডিটিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত আপোনালোকৰ গ্যাস্ট্ৰিকৰ প্ৰবলেম বা এচিড ৰিফ্লাক্সৰ কাৰণে আপোনালোকৰ উশাহত কষ্ট পায় এনেকুৱা ধৰণৰ প্ৰবলেমো হ'ব পাৰে সো অলপ অধিক সাৱধান হ'ব লাগিব আপোনালোকে পাৰিলে এটা কাম কৰিব তিনিটা শনিবাৰে বান্দৰক গুড় খুৱাব গুড় মিঠাইৰ লগত কিবা খোৱা বস্তু খুৱাব পাৰিলে এটো এটা ভাল হ'ব মংগলবাৰে নিৰামিষ ভোজন কৰক আৰু আপোনালোকে হনুমান চালিসাৰ লগতে পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়াল হ'ব এইখিনি সময়ছোৱাত 16 তাৰিখলৈকে চকুৰ কমপ্লেইন আহিব পাৰে ৰক্ত সম্বন্ধীয় সমস্যা আহিব পাৰে সো এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব ৰক্ত সম্বন্ধীয় সমস্যা মানে হৰমোনেল ডিস্টাৰবেন্সেস এইখিনি সময়ছোৱাত আপোনালোকৰ তেজত কিবা উপাদান কম বেছি হৈছে ইউৰিক এসিড বাঢ়িছে বা তেনেকুৱা ধৰণৰ কিবা নহয় কিবা এটা কমপ্লেইন আহিব পাৰে এতিয়া জানোহক উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি আৰু ব্যৱসায় এইকেইটা একেলগে কিয় লৈছো যে গোটেইকেইটা ৰিলেটেড টপিক হয় বৰ্তমান ইনকামৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে যে ইনকামৰ ঘৰত বৃহস্পতিৰ স্থিতি অতিশয় ভাল বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰিব পৰাক্ৰমৰ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ পঞ্চম ঘৰত আৰু বৃহস্পতিৰ দৃষ্টি পৰিব ব্যৱসায়ৰ ঘৰত ৰাহুৰ স্থিতি আছে আৰু আপোনালোকৰ ইনকামৰ ঘৰৰ মালিক দ্বাদশস্থ হৈ আছে সো গোটেইখিনি মিলাই যদি চাও ইনকাম কৰিবলৈ যাওতে আপোনালোকৰ অলপ খৰচত বৃদ্ধি হ'ব মানে আগৰ তুলনাত এইখিনি সময়ছোৱাত অলপ বেছিকৈ খৰচ কৰিহে এইটো মাহত আপোনালোকে ইনকামৰ পথটো স্থবিৰ ৰাখিব পাৰিব বৃহস্পতিৰ স্থিতিৰ কাৰণে আপোনালোকে ইনকামৰ ক্ষেত্ৰত একাধিক সোৰ্সৰ পৰা ভাগ্যৰ সাপোৰ্টৰ সহায়ত এইখিনি সময়ছোৱাত ইনকামত বৃদ্ধি কৰিব পাৰিব পৰাক্ৰম কৰক নিজৰ জ্ঞান বুদ্ধি বা অৰ্হতাৰ ব্যৱহাৰ কৰক পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে অলপ সাৱধান কিন্তু সিংগলি যদি অকলে যদি ব্যৱসায় কৰি আছে কোনোবা কৰ্মচাৰী ৰাখি ব্যৱসায় কৰি আছে এইবিলাক ক্ষেত্ৰত প্ৰবলেম নাই কিন্তু সমান 50-50 পাৰ্টনাৰশ্বিপত যদি কিবা কৰি আছে অধিক সাৱধান হ'ব লাগিব এতিয়া ইয়াতে দেখুৱাই দিছো আপোনালোকৰ ব্যৱহাৰৰ ঘৰটোৰ কথাতে ব্যৱহাৰৰ ঘৰৰ মালিক ব্যৱহাৰৰ ঘৰৰ পৰা দ্বিতীয়স্থ হৈছে যদি অষ্টম ঘৰত গৈছে অষ্টম ঘৰৰ পৰা চাও আমি সংঘৰ্ষ সো বৰ্তমান সময়ছোৱাত সংঘৰ্ষ অলপ কৰিবলগীয়া পৰিব পাৰে ৰাহুৰ স্থিতি যেহেতু সপ্তমত আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ যিসকল ব্যৱসায়িক পাৰ্টনাৰ আছে তেওঁলোকৰ সৈতে মনোমালিন্য হ'ব পাৰে সেইখিনি সময়ছোৱাত অলপ ধৈৰ্য ধৰি চলিব লাগিব যেটো সেভিংছৰ ঘৰ হয় মংগলৰ স্থিতিৰ কাৰণে হঠাতে আপোনালোকে সংৰাগৰ বহৱৰ্তী হৈ বৰ্তমান বহুত খৰচ কৰি দিয়াৰ এটা যোগ বনাইছে সো যিকোনো ক্ষেত্ৰতে আপোনালোকৰ যদি প্ৰয়োজন নাই খঙৰে নহয় আপোনালোকে লজিক্যাল থিংকিং কৰিহে খৰচ কৰিব আপোনালোকৰ সেভিংছৰ ঘৰৰ মালিক হয় বুধ গ্ৰহটো সেভিংছৰ ঘৰৰ মালিক যেটো খৰচৰ ঘৰত গৈছে কিছুমান অলাগতিয়াল খৰচ বা কিছুমান আগৰ পৰা পেন্ডিং থকা খৰচ এইখিনি সময়ছোৱাত দেখা দিব সো অলপ বেছি সাৱধান হ'ব লাগিব সাৰ্ভিসৰ যেটো ঘৰ হয় আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত শনি গ্ৰহটো যেটো ষষ্ঠ ঘৰৰ মালিক হয় অষ্টম ঘৰত গৈছে চাকৰি এটা প্ৰাপ্তি কৰিব লাগিলে বহুত কষ্ট কৰিব লাগিব বুদ্ধি স্থানত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে বুদ্ধিৰ সহায় লওক বৰ্তমান সময়ছোৱাত আপোনালোকে যিমানখিনি পাৰে বুদ্ধিৰে কাম কৰক নিজৰ অৰ্হতা স্কিলছ আপোনালোকৰ এক্সপেৰিয়েন্স এইবিলাক ব্যৱহাৰ কৰক তেতিয়া আপোনালোকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ বেছি কষ্ট দেখা গৈছে সো অলপ অধিক মেহনত কৰক ব্যৱসায়ৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ক বাদ দি বাকি ক্ষেত্ৰত ঠিক আছে এতিয়া জানোহক আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিক হৈছে মংগল গ্ৰহটো গৈ দ্বিতীয় ঘৰত আছে এইখিনি সময়ছোৱাত ঘৰুৱা সাপোৰ্ট পাব পাৰিব এইখিনি সময়ছোৱাত আপোনালোকৰ কিবা যদি অপৰচুনিটি মিস হৈ আছিল এইখিনি সময়ছোৱাত আপুনি দেখা দিব যে কিবা এটা পাব বিচাৰি আছিল এইখিনি সময়ছোৱাত সেই বস্তুটো পাবৰ কাৰণে সুযোগ সুবিধা বনাব পিতা বা গুৰুজনৰ ফালৰ পৰা অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ আহিব পাৰে মংগল গ্ৰহটোৰ দৃষ্টি ইয়াতে আহিছে সো উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে ঘৰৰ পৰা দূৰত যাই পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছো যে অধিক কষ্ট কৰা বৰ্তমান সময়ছোৱাত আপোনালোকৰ পৰাক্ৰমে বৰ্তমান সহায়ক হ'ব এতিয়া ইয়াতে দেখুৱাই দিছো আপোনালোকৰ ধৰ্মকৰ্মৰ ক্ষেত্ৰত মুখ্য ত্ৰিকোণত
শুভ গ্ৰহৰ স্থিতিৰ অভাৱ। সো বৰ্তমান সময়ছোৱাত আপোনালোকে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৰ এটা পজিটিভ ৰিজাল্ট পাব বুলি ক'ব নোৱাৰি। স্ব ধৰ্মটোৱে মানি চলক, এইখিনি সময়ছোৱাত সেইটোৱে সাফিচিয়েণ্ট হ'ব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে প্ৰেমৰ স্থানৰ যিটো মালিক হয় ইয়াতে বৃহস্পতি গ্ৰহটো, আৰু বৃহস্পতিৰ দৃষ্টি ইয়াতেও আছে, আৰু বৃহস্পতিৰ দৃষ্টি বিবাহৰ স্থানতো আছে। যিসকলে বিয়া পাতিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱা ভাল। ৰাহুৰ স্থিতি বৈবাহিক সম্বন্ধৰ ঘৰত থকাৰ কাৰণে কিছুমান কাল্পনিক ভয়ৰ কাৰণে, কাল্পনিক কথাৰ কাৰণে নিজৰ পতি বা পত্নীৰ সৈতে অলপ মনোমালিন্য হ'ব পাৰে। সো অধিক সাৱধান হ'ব লাগিব। বিবাহৰ স্থানত ৰাহুৰ স্থিতিয়ে কনফিউজন ক্ৰিয়েট কৰে। সো বৰ্তমান সময়ছোৱাত কনফিউজনবিলাক আঁতৰাই চলিব পাৰিব লাগিব। এইটো ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব পাৰিলে হৈ যাব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আছে দ্বিতীয় ঘৰত, দ্বিতীয় ঘৰৰ পৰা উচ্চ শিক্ষাৰ ঘৰতো দৃষ্টি দিছে। সো পঢ়া শুনাৰ ক্ষেত্ৰত মেকানিকেল ইঞ্জিনিয়াৰিং বা অস্ত্ৰোপচাৰ ডক্টৰী এইখিনি সময়ছোৱাত ব্লাড বেংক ৰিলেটেড কিবা যদি পঢ়ি আছে, বা আপোনালোকে মেকানিকেল মেচিনিষ্ট এনেকুৱা কিবা যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। উচ্চ শিক্ষাৰ ঘৰটোত বৃহস্পতিৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধি পুৰাদমে ইউজ কৰিব পাৰিব। এইখিনি সময়ছোৱাত বেনিফিটেড হ'ব পাৰিব। ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী, PhD এইবিলাক ক্ষেত্ৰত আপোনালোকে অধিক সহজতে আপোনালোকে নিজৰ মেমৰি পাৱাৰ বা নিজৰ জ্ঞানৰ জৰিয়তে বৰ্তমান সময়ছোৱাত বেনিফিটেড হ'ব পাৰিব। সো আজিৰ এই ভিডিঅ'টোত আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।